কালি এপা হৈ থকা নেৰানেপেৰা বৰষুণজাকৰ ফলত মোৰ বহুতখিনিয়ে ক্ষতি হ'ল। কিহৰ কাৰণে আপোনালোকক দেখুৱাইছোঁ, প্ৰকৃতিৰ ওচৰত মানে হাৰ মানিবই লাগিব। প্ৰকৃতিয়ে যি কাল ৰূপ ধৰিব সেইটোৱে মানিব লাগিব। কিহৰ কাৰণে মই দেখুৱাবলৈ ধৰিছোঁ, এজোপা আপোনাৰ তামোল দেখুৱাবলৈ যত্ন কৰিছোঁ। ধুনীয়া এজোপা ডাঙৰ চুপাৰী তামোল আছিলে আৰু তামোলজোপা দেখি ইমানেই দুখ লাগিছে, সঁচাকৈ চাওকচোন, কাটিবলৈ বহুত বেয়া লাগি গৈছে। এইবোৰ কেনেকৈ ফুলবোৰ পৰিছিলে চাওক, কেনেকৈ তামোলজোপা ইমানখিনি ফুল গৈছিলে। এইজোপা আমাৰ দেউতাই বহুত মৰমত শ্বিলঙীয়া পুলি আছিলে, শ্বিলঙীয়া তামোল ইমান লাগিছিলে নহয় তামোলজোপা। চাওক না ইমান সুন্দৰ তামোল এজোপা, ইমানখিনি কাটি পেলাওঁতে সঁচাকৈ বহুত দুখ লাগিছে। গছজোপা আপোনাৰ একদম আপোনাৰ থুপেলাক এনেকুৱা হয়। শ্বিলঙীয়া তামোল খুব আগতীয়াকৈও হৈছিলে, বিৰাট মৰমৰ তামোল এজোপা আছিলে। সঁচাকৈ দেউতাই লগোৱা তামোল। আজি যদি দেউতা থাকিল হয় আজি বহুতেই দুখ পালেহে। আৰু ৰাস্তাটো এতিয়া জাম হৈ গৈছে যে ৰাস্তাটো মই ক্লিয়াৰ কৰি দিব লাগিব। আৰু এনেকুৱা হৈ গ'লে বতাহজাক আৰু বৰষুণজাকৰ কাৰণে কালিৰ পৰা ধৰি লওক মোৰ দোকানৰো বাঁহ পৰি বহুতখিনিয়ে ক্ষতি হ'ল। চাইড কৰি দিব লাগিব, বহুতখিনিয়ে ক্ষতি হ'ল। ৱালখনো আপোনাৰ ভাগি গ'ল হয়, ৱালখনৰ এইখিনি লাগি দুকা হৈছে, বহুত ক্ষতি। ৰাস্তা দিয়াদি কোনোবা মানুহে আকৌ খুন্দিয়াই দিলে বহুত ডাঙৰ ঘটনা হ'ব। সেইকাৰণে মোৰ দোকানৰ বাঁহ চাহখিনি কাটিও বহুত ভাতো খাবলৈ সময় হোৱা নাই। কাৰণ এই গছডালত আহি যদি গাড়ী গুড়িয়ে খুন্দিয়াইহি বহুত ডাঙৰ ঘটনা হ'ব। আৰু এইডালো দুখলৈ যাবলৈ নিদিওঁ, এইডাল ছাগলীক খুৱাম। আৰু কিমান ক্ষতি হ'ল আপোনালোকক তাকে দেখুৱাই আছোঁ। সেইখিনি এনে যাবলৈ দিয়া নাই, ছাগলীখিনিকো খোৱা বোৱাৰ কাৰণে সুবিধা কৰি দিব লাগিব। ইয়াত লঘোণে আছে ছাগলীখিনি। আৰু এইকেইটাও পোৱালিও দিলে, এতিয়া বৰষুণতে এই পোৱালিকেইটাও দিলে। বহুত অৱস্থা মানে বহুতেই বেয়া। বাঁহৰ তলত আছিলে যে মোৰ দোকানখন, বাঁহজোপাও ভাগি পৰিল। তেতিয়া বাঁহখিনি কাটিলোঁ, কাটি পেলাই এতিয়া তামোলো কিমান ক্ষতি হ'ল তাকে দেখুৱাইছোঁ। প্ৰকৃতিৰ এনেকুৱা ভয়াৱহ ৰূপ, ইয়াত সৰুকৈ বতাহ ধুমুহাতেও ইমান হ'ল। ডাঙৰ বতাহ ধুমুহাতে কি হ'ল চাওক, এইবোৰ দেখিছে শ্বিলঙীয়া তামোল। আৰু এইপিনে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ, এইবোৰ তামোল আমাৰ মানে দেউতাই কৰি থৈছিলেতো। দেউতাই বহুত কষ্ট কৰি বাৰীখন পাতিছিলে। আমাৰ দেউতাই এজন শিক্ষক আছিলে যদিও মানে বহুত খেতিয়ক এজন মানুহ, বিৰাট ডিচিপ্লিনত এই খেতিবোৰ কৰিছিলে। চাওকচোন তাকে, তামোলবোৰ এতিয়া বহুতেই ওখ হৈ গৈছিলেতো দেউতাৰ দিনতে কৰা। আৰু ভাজিবৰ কাৰণে তেনেকুৱা কৰি ফুৰিছে, দেখিলে ভয় লগা। সেইকাৰণে আপোনালোকক দেখুৱাইছোঁ আৰু তামোল ভাগি যাব পাৰে। এইখিনি দেখুৱালোঁ, সেয়া 5-6 তামোলৰ এনেই গ'ল। ইমান ক্ষতি হৈছে মোৰ গাড়ীখনৰ ভিতৰত, তাকে আপোনালোকক দেখুৱাবলৈ যত্ন কৰি নাহে। এতিয়া আপোনালোকক দেখুৱাইছোঁ, তামোল গছবোৰ কেনেকৈ ছিগি গৈছে দেখিছে, গুৰিটোৱে কেনেকৈ ছিগি পেলাই গৈছে। এইপিনে আপোনাৰ নামঘৰটো আছিলে, এইপিনে যোৱা হয় আপোনাৰ নামঘৰটোত পৰিল হয়। আৰু এইপিনে আমাৰ ধুনীয়াকৈ আৰু সেইপিনে গাড়ীখন থওঁ। যদি অকণমান বেয়া দেখা হয় ৰাস্তাখিনি নগ'ল হয়, তেনেহ'লে যে বহুতকেইটাই ক্ষতি হ'ল হয়। আৰু আপোনালোকক এইখিনিতে কথা এটা জনাওঁ, ঘৰৰ ওচৰত যদি আপোনালোকৰ ডাঙৰ তামোল পাণৰ গছ আছে, ডাঙৰ গছ আছে, তেনে ৰ'দৰ বতৰ দিলে কাটি দিব। কেনেকৈ হাউলি জাউলি কৰে ন, দেখিলেই ভয় লাগে। এইবোৰ কল দেখিছে, কলৰ খেতি তামোলৰ একেলগে কৰিছিলোঁ, ধুনীয়া। এথোক আৰু কেইদিনমান লাগিছিলে, গছতে ধুনীয়াকৈ পকিল হয়। ধুনীয়া মালভোগ কল এইটো ভাগি গ'ল। আপোনালোকক তাকে দেখুৱাইছোঁ। এইকণতো আপোনাক দেখক, এই কুঁৱাপাৰৰ ওচৰতো এইজোপা তামোল এনেকৈ ভাগি আহিল, বহুতেই ক্ষতি হৈছে। এজোপা তামোল এতিয়া ভাগি আহি আপোনাৰ এই টেপটোৰ ওচৰত পৰা হয়, বহুত ক্ষতিৰ পৰা ভগৱানে বচাইছে। কিন্তু অকণত গোটেই বস্তুবিলাক বচাইছে। এয়া চাওক, ইমান এটা দুখ লগা কথা হ'ল, বহুতেই ক্ষতি হ'ল। এইপিনে কলগছো কিমান ভাগিছে ঠিক নাই, তামোলবোৰ ভাগি সংহাৰী ৰূপ ল'লে। প্ৰকৃতিৰ ওচৰত একো নাই। এইবোৰ তামোল দেখিছে, তামোলবোৰৰ থোক। আৰু এইজোপা যে গাভিনী হয়, ইয়াতো তামোল আছিলে, চাব দেই। বহুত দুখ লাগে কথা কিছুমান, বহুত দুখ লাগে। অপৰিণত অৱস্থাতে যে এনেকুৱা হৈছে বস্তুবিলাক, বহুতেই দুখ লাগিছে। এই কথা দেখিছে, বহুত মানে কান্দি পেলাবলগীয়া দুখ লগা ঘটনা। তামোলবোৰ বহু কষ্ট কৰি দেউতাই বহুত কষ্টৰে ৰুইছিলে। কিন্তু আজি সেই সামান্য বতাহ ধুমুহা জাকতে ভাঙি সংসাৰো ধাৰণ কৰিলে। আৰু বস্তুবোৰো ক্ষতি হ'বৰ পৰা বহুতেই বাচিলে। অকণমানত শিৱৰ পৰা বস্তুবোৰ বচাইছে। এতিয়া
পানী টেপটো ভাগি যোৱা হয়, কুঁৱাটো ভাগি যোৱা হয়, বহুতখিনি ক্ষতি হয়। ইয়াৰ মাজেদি সোমাইছে শিৱভাই বহুতখিনি দয়া কৰি বহুত বস্তু অনিষ্টৰ পৰা বহুতখিনি বচালে। সেইকাৰণে আপোনালোকক কৈছোঁ, ঘৰৰ ওচৰত দীঘল তামোল যদি আছে আপোনালোকে তামোলবোৰ উঠাই কাটি পেলোৱাৰ ব্যৱস্থা কৰিব, নহ'লে এনেকুৱা ক্ষতি হোৱা সম্ভাৱনা থাকে। তাকে ডাঙৰ ধুনীয়া পাণ এজোপা কেনেকৈ বতাহে ভাঙিব এতিয়া চাওকচোন। এই ভাঙো ভাঙো দৃশ্য হৈ আছে আৰু দেখিছে ইমান ভয় লগা দৃশ্য হৈছে। আৰু ওচৰ দেখিছে এই পাণজোপাই এই ভাগো ভাগো অৱস্থা দেখিলে বহুত দুখ লগা অৱস্থা হৈছে। প্ৰকৃতিৰ ওচৰত আজি সংসাৰ ৰূপ ধাৰণ কৰিব নেকি ঠিক নাই। ইছৰাই বৰ ডাঙৰ পাণ এজোপা আছিলে, বহুত বেয়া লাগিছে। দেতা থকা হয় আজি বহুতখিনিয়ে আঘাত পালে হয় মনত। এইবিলাক তামোল দেখিছে কেনেকুৱা এটা ৰূপ ধাৰণ কৰে। সেইকাৰণে ঘৰৰ ওচৰত তামোল নথ'ব, সকলো কাটি পেলোৱাৰ ব্যৱস্থা কৰিব, নহ'লে তামোল এজোপাৰ কাৰণে বহুত ডাঙৰ ক্ষতি হ'ব পাৰে। সেইকাৰণে আপোনালোকক দেখুৱালোঁ সেই প্ৰাকৃতিক দুৰ্যোগৰ ওচৰত কোনো মানে সাৰি যাব নোৱাৰে। সেইকাৰণে মই আজি দেখুৱালোঁ বৰষুণৰ বতৰ যদিও দোকানখনতো বাঁহ ভাগি বহুতখিনি ক্ষতি হ'ল আৰু তামোলো ভাগি বহুতখিনি ক্ষতি হ'ল। আৰু বৰষুণ যাক এনেকৈ নৰিলে আৰু কিমান ক্ষতি হ'ব কল্পনা কৰিব নোৱাৰিম। সেইকাৰণে আপোনালোকক দেখুৱালোঁ নিৰাপদ থাকক আৰু গছ বাঁহবিলাক ওচৰৰ কাটি নিজে নিৰাপদ থাকক, লগতে ঘৰখনো নিৰাপদে ৰাখক। চাই যাওক, ধন্যবাদ।